লাইক যোৱাকালি দেউতা ঢুকাইছে। দেউতা ঢুকোৱাৰ পিছতো ৰাজতিলক থিয়েটাৰত আছোঁ। কিন্তু দায়িত্ব কৰ্তব্য কৰিবই লাগিব। দৰ্শক ৰৈ আছে, দৰ্শক আমাৰ কাৰণে ভগৱান। আৰু দুখ লাগে যিহেতু পিতৃ, দুখ লাগে তথাপি নিজৰ কৰ্তব্যটো দায়িত্বটো। আৰু দেউতাই এইটো কথা শিকাইছিল যে নিজৰ দায়িত্ব আৰু নিজৰ কৰ্তব্য একেবাৰে লাষ্ট পিৰিয়ডে গাঁৱতে জানমণিতে সন্মানিজনী হাইস্কুলতে বন্দবস্ত কৰি থৈছ। সেইটো কি লাজৰ কথা নহয় মেছেজ কৰিবি ভাত পানী খাবি। মই ইয়াত ভাত পানী খাবলৈ অহা নাই নহয়, আৰু এদিন নাখালেও একো নহয়। কিন্তু কিন্তু মানে মনটো মানে মানুহে সুধিলে কবি মোৰ পজিশ্যন ছেকেণ্ড ক্লাছ লাষ্ট পাগল। কি একো বান্ধৱী কাৰণে মইতো বোধ চব মেনেজ কৰি পেলাইছো। চব মেনেজ কৰি পেলাইছো। অলপে হ'ল এতিয়া স্কুল কলেজৰ ল'ৰা ছোৱালীখিনি আহি পাব লাগিলে বৰ দৌৰা দৌৰি হ'ব। নাই 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 কামত লগাই পাছ মানুহজনে নিজৰ সমস্ত জীৱন তোক কেন্দ্ৰ কৰিয়ে কটালে। মই নিজে নাখাইছো। কিন্তু তই ম'ম' চাওমিনৰ দোকান দি কেতিয়া পঢ়িছিলি? UPSCৰ দৰে কঠিন পাঠ সেই অভিজ্ঞতা লাইক যোৱাকালি দেউতা ঢুকাইছে। দেউতা ঢুকোৱাৰ পিছতো ৰাজতিলক থিয়েটাৰত আছোঁ। কিন্তু দায়িত্ব কৰ্তব্য কৰিবই লাগিব। দৰ্শক ৰৈ আছে, দৰ্শক আমাৰ কাৰণে ভগৱান। আৰু দুখ লাগে যিহেতু পিতৃ, দুখ লাগে তথাপি নিজৰ কৰ্তব্যটো দায়িত্বটো। আৰু দেউতাই এইটো কথা শিকাইছিল যে নিজৰ দায়িত্ব আৰু নিজৰ কৰ্তব্য সেইটো এতিয়া যে ক'লো যে কৰ্তব্য আৰু দায়িত্ব, যিহেতু অকল মই জড়িত নহয় থিয়েটাৰখনত, 120টা পৰিয়াল জড়িত হৈ আছে। আজি যদি থিয়েটাৰখন বন্ধ হয় বা ৰ'বলগীয়া হ'লে গোটেইখিনি গোটেই পৰিয়ালটোৰ থিয়েটাৰ গোটেই টিমটোৰ লগত জড়িত কমিটিখন, আহ্বায়ক কমিটিখন বা গোটেই দৰ্শকখিনি জড়িত হৈ আছে, সকলোৰে অসুবিধাত পৰে। গতিকে ফলত আমাৰ কেৱল মোৰ ক্ষেত্ৰতে হোৱা নাই, এই ক্ষেত্ৰতো এই কথাটো বহুত কেইজন আৰ্টিষ্টৰ ক্ষেত্ৰত হৈছে। দেউতাক বা মাক ঢুকাইছে বা তেনেকৈ সেই ঢুকুৱা দিনাই নাটক কৰিবলগীয়া হৈছে। সেইটো এটা বাধ্যবাধকতা থাকে, দায়িত্ব থাকে, বিশেষকৈ দায়িত্ব। আৰু মোৰ ওপৰত যিহেতু থিয়েটাৰখনৰ এটা গুৰু দায়িত্ব আছে, এটা মূল চৰিত্ৰত অভিনয় কৰি আছোঁ। গতিকে মই যদি এদিনৰ কাৰণেও নোহোৱা হওঁ বা কেইদিনমানৰ কাৰণেও নোহোৱা হৈ যাওঁ, সকলো বিপদত পৰিব, মানে অসুবিধাত পৰিব। গতিকে মোৰ সেই দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি মই সঁহাৰি জনাই আজি কৰি আছোঁ। দেউতা ঢুকোৱাৰ পিছতো কৰি আছোঁ। মোৰ মনত আক্ষেপ নাই, এইকাৰণে নাই, মোক এইমাত্ৰ ক'লো যে দেউতাই সদায় কৰ্তব্য আৰু দায়িত্বৰ কথা শিকাইছিল।